নমস্কাৰ আজি 27 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ লোকসভা নিৰ্বাচনৰ পিছতে হিন্দু সমাজৰ জিয়ৰী বুৱাৰীৰ ওপৰত এক বিশেষ সম্প্ৰদায় আক্ৰমণ নিলজ্জ কাণ্ড সংগঠিত কৰিছে ঢেকিয়াজুলি সমষ্টিৰ অৰুণ চাহ বাগিচাত 10ম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে সংগঠিত ভয়ংকৰ কাণ্ডৰ পিছতে মন্ত্ৰী অশোক সিংগালৰ তীব্ৰ বাক্যবান ঢেকিয়াজুলিত উপস্থিত হৈ দোষীক উচিত শাস্তি দিয়া হ'ব বুলি ঘোষণা কৰিছে মন্ত্ৰী অশোক সিংগালে পৰৱৰ্তী খবৰ বটদ্ৰৱাৰ বুলডোজাৰ কাণ্ডৰ 3 আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ত শপতনামা দি জনালে ৰাজ্য চৰকাৰে আৰক্ষী বিষয়া ধ্ৰুৱ বৰা ত্ৰিদীপ প্ৰতিম কুম্বাঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে আদালতে মনোজ ৰাজবংশীৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ ব্যৱস্থা গ্ৰহণ চৰকাৰৰ সিদ্ধান্তৰ প্ৰতি সুখী নহয় ভুক্তভোগী উচ্ছেদিত আন শীৰ্ষ বিষয়া ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ স্থানীয় ৰাইজৰ আন এটা খবৰ সংখ্যালঘু ভোটাৰ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মন্তব্য ধুবুৰীত দলং দিছো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিছো অসম চৰকাৰৰ সকলো আঁচনিয়েই দিছো মই ধুবুৰীত তাৰ পাছতো আমাক ভোট নিদিলে ধুবুৰীত জনসাধাৰণক লৈ এই মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কৈছে ধুবুৰী লোকসভা সমষ্টিত অসম চৰকাৰে সকলো দিছে তাৰ পাছতো বিজেপিক ভোট দিয়া নাই পৰৱৰ্তী খবৰ আগন্তুক 5 দিনলৈ অসম তথা উত্তৰ পূবত বৰষুণৰ আগজাননী সাগৰীয় ধুমুহাৰ বাবে উত্তৰ পূবত বৰষুণৰ সম্ভাৱনা সতৰ্কতা জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক 5 দিনলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলত হ'ব মুখলধাৰ বৰষুণ আন এটা খবৰ আজি T20 বিশ্বকাপৰ প্ৰথম সেমিফাইনেলত আফগানিস্তান বনাম দক্ষিণ আফ্ৰিকা ৰাতিপুৱা 6 বজাতে অনুষ্ঠিত হৈছে মেচখন আজি T20 সেমিফাইনেলত আফগানিস্তান বনাম দক্ষিণ আফ্ৰিকাৰ যুঁজ হ'ব আন এটা খবৰ বিৰোধী দলৰ দলপতি কেৱল এটা পদ নহয় জনতাৰ কণ্ঠ হৈ স্বাৰ্থ আৰু অধিকাৰৰ বাবে যুঁজ দিয়াটো এক বৃহৎ দায়িত্ব সংবিধানৰ ওপৰত প্ৰতিটো আক্ৰমণৰ প্ৰতি আমি সম্পূৰ্ণ শক্তিৰে প্ৰত্যুত্তৰ দিম আৰু ৰক্ষা কৰিম বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে পৰৱৰ্তী খবৰ জেডিএছৰ প্ৰাক্তন সাংসদ প্ৰজ্জ্বল ৰেৱান্নাৰ জামিন নাকচ বাংগালুৰুৰ বিশেষ আদালতে নাকচ কৰিলে বিজেপি নেতা প্ৰজ্জ্বল ৰেৱান্নাৰ জামিন আবেদন পৰৱৰ্তী খবৰ মন গ'লেই সিদ্ধান্ত লৈছিল নৰেন্দ্ৰ মোদীয়ে এতিয়া মোদীৰ মন গ'লেই সিদ্ধান্ত ল'ব নোৱাৰে প্ৰধানমন্ত্ৰী মোদীৰ বাবে এবাৰ যিকোনো বিধেয়ক গৃহীত কৰাটো সহজ নহয় কাৰণ বিৰোধী এতিয়া শক্তিশালী বিৰোধী অবিহনে এতিয়া নৰেন্দ্ৰ মোদীয়ে মনে সজামতে যিকোনো কাম কৰিব নোৱাৰিব যিকোনো আইন পাছ কৰিব নোৱাৰিব বিৰোধী এতিয়া শক্তিশালী হৈ পৰিছে যাৰ বাবে ভয় নৰেন্দ্ৰ মোদীৰ বৃদ্ধি পাইছে পৰৱৰ্তী খবৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনৰ নিৰ্বাচনী ফলাফল ঘোষণা সভাপতি পদত আছে KN চৌধুৰী উপ সভাপতি শান্তনু বৰঠাকুৰ সাধাৰণ সম্পাদক গিৰিন পেগু আন এটা খবৰ APSC কেলেংকাৰীৰ তদন্তৰ বাবে নতুন বিষয়া নিযুক্ত দিয়া হৈছে APS বিষয়া উপেন কলিতাক নিযুক্তি তদন্তকাৰী বিষয়াৰূপে দিয়া হৈছে পূৰ্বৰ আয় প্ৰতীক থৌবেক অপসাৰণৰ নিৰ্দেশনা দিছিল আদালতে বিসংগতিপূৰ্ণ চাৰ্জশ্বিটৰ বাবে আদালতৰ ৰুখত পৰিছিল থৌবে পৰৱৰ্তী খবৰ অপৰাধী দুৰ্বৃত্ত লম্পট এতিয়া সাৱধান হ'ব লাগিব কঠোৰ আইন আহি আছে 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব 3খনকৈ নতুন আইন দোষী সাব্যস্ত হ'লেই অনিবাৰ্য বিপদ 3খন আইনত কি আছে আপোনালোকক জনাবলৈ লৈছো এই মুহূৰ্তত দেশত অন্ত পৰিছে IPC আৰু CRPC ভাৰতীয় ন্যায় সংহিতা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য আইন এই 3খন আইন আহি আছে নতুন আইন অনুসৰি গণহত্যাত জড়িতসকলক দিয়া হ'ব ফাঁচী গণধৰ্ষণৰ ঘটনাত থাকিব মৃত্যুদণ্ডৰ দৰে শাস্তি পক্সোৰ গোচৰত 2 মাহৰ ভিতৰত দিব লাগিব চাৰ্জশ্বিট মহিলাসকলে আৰক্ষী থানাত নোযোৱাকৈ দিব পাৰিব EFIR
নতুন আইন অনুসৰি আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ তথ্য। কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথা নিজকেই দিব লাগিব তথ্য। কোনো এটা গোচৰত 90 দিনৰ ভিতৰত কি হৈছে তাৰ তথ্য গ্ৰেপ্তাৰ কৰা ব্যক্তিক তথা পৰিয়ালক দিব লাগিব আৰক্ষীয়ে। হিট এণ্ড ৰানৰ গোচৰত 10 বছৰ পৰ্যন্ত নতুন আইন অনুসৰি শাস্তি বিহা হ'ব পাৰে। কিশোৰীৰ সৈতে ধৰ্ষণত জড়িত হ'লে যাৱজ্জীৱন কাৰাদণ্ড বিহা হ'ব। মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদক এতিয়াৰ পৰা দিয়া নহ'ব কোনো ধৰণৰ নিৰাপত্তা। 3খন আইনত কঠোৰ নিয়ম এবাৰ চৰকাৰে আনি আছে আৰু এই আইনৰ অধীনত লম্পট, দুৰ্বৃত্ত আৰু অপৰাধীৰ বাবে এই কঠোৰ আইন হ'ব। আন এটা খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ নমুনা। মাত্ৰ 3 মাহৰ ভিতৰত চৰকাৰী চিকিৎসালয়ত মৃত্যু হৈছে 849টা শিশুৰ। মাত্ৰ 3 মাহত চৰকাৰী চিকিৎসালয়ত মৃত্যুৰ সংখ্যা 849 জনলৈ বৃদ্ধি। হিমন্ত বিশ্ব শৰ্মাই যিমান উন্নয়নৰ ঢোল কোবালেও অসমৰ চৰকাৰী স্বাস্থ্য খণ্ডৰ অৱস্থাৰ কোনো উন্নতি হোৱা নাই। অসমৰ চৰকাৰী চিকিৎসালয়ে ৰোধ কৰিব পৰা নাই শিশুৰ মৃত্যুৰ হাৰ। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি চলিত বৰ্ষৰ এপ্ৰিল, মে আৰু জুন মাহত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতেই মৃত্যু হৈছে 849টি শিশুৰ। তথ্য অনুসৰি যোৱা এপ্ৰিল মাহত 320টা, মে মাহত 303টা আৰু জুন মাহত 226টা শিশুৰ মৃত্যু হৈছে অসমৰ চৰকাৰী চিকিৎসালয়সমূহত। তথ্য অনুসৰি 2020-21 বৰ্ষত অসমৰ চৰকাৰী চিকিৎসালয়ত মুঠ 9,475টা শিশুৰ মৃত্যু হৈছিল। আনহাতে 2021-22 বৰ্ষত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰত অৱস্থাত মৃত্যু হৈছিল 7,910টা শিশুৰ। ঠিক একেদৰে 2022-23 বৰ্ষত ৰাজ্যখনৰ চৰকাৰী চিকিৎসালয়ত মৃত্যু হৈছিল 6,737টা শিশুৰ। আনহাতে 2023-24 বৰ্ষত অসমৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰত অৱস্থাত মৃত্যু হৈছে 4,793টা শিশুৰ। উল্লেখ্য যে 2022-23 বৰ্ষত ৰাজ্যখনৰ বিভিন্ন চৰকাৰী খণ্ডৰ চিকিৎসালয়ত জন্মৰ 24 ঘণ্টাৰ ভিতৰত 604টা নৱজাতকৰ, জন্মৰ পৰা 7 দিনৰ ভিতৰত 3,098টা শিশুৰ, জন্মৰ পৰা 28 দিনৰ ভিতৰত 849টা শিশুৰ, জন্মৰ এবছৰৰ ভিতৰত 1747টা শিশুৰ, 1 পৰা 5 বছৰ বয়সৰ 439টা শিশুৰ মৃত্যু হৈছিল। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাই আজি বুলডোজাৰ চলাইছে। ড্ৰাগছৰ ওপৰত বুলডোজাৰ চলাই ড্ৰাগছ মুক্ত অসমৰ সপোনৰ কথা কৈছে। আজি বহুতে প্ৰশ্ন কৰিছে হিমন্ত বিশ্ব শৰ্মাক। হিমন্ত বিশ্ব শৰ্মাক কৈছে যে মুখ্যমন্ত্ৰী মহোদয়, আপুনি ড্ৰাগছ মুক্ত অসমৰ কথা কৈছে, কিন্তু আপোনাৰ চৰকাৰৰ নিৰ্দেশনা অনুসৰিয়েই ৰাজ্যত সুৰাৰ বিপণী বৃদ্ধি কৰি ৰাজহ সংগ্ৰহৰ বাবে মদৰ বিক্ৰী বৃদ্ধি কৰিবলৈ কোৱা হৈছে। এনেকৈ অসমখন উন্নয়নৰ পথত আগুৱাই যাব নেকি? এফালে ড্ৰাগছ মুক্ত অসমৰ কথা কয় আৰু আনফালে ৰাজহ সংগ্ৰহৰ বাবে মদ বিক্ৰী কৰিবলৈ বিপণীসমূহক নিৰ্দেশনা দিয়া হয়।